এছটি আমাক লাগিবই এছটি আমাক লাগিবই অটোনমাস কাউন্সিল লাগিবই জনজাতিকরণ আমাক লাগিবই এই জুই চলিছে জনজাতিকরণ আমাক লাগিবই জনজাতিকরণ আমাক লাগিবই টাই আহোম জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা আৰু স্বায়ত্তশাসন প্ৰদান কৰাৰ দাবীত আজি সদৌ টাই আহোম যুৱ পৰিষদে শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰ বাকৰিৰ পৰা বিশাল জোৰ সমদল উলিয়াইছে। মই দেখুৱাইছোঁ যে শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰৰ বাকৰিৰ পৰা শিৱসাগৰৰ চহৰৰ মাজমজিয়াৰ দলমুখ চাৰিআলিলৈকে টাই আহোম যুৱ পৰিষদে জনজাতিকৰণ আৰু স্বায়ত্তশাসনৰ দাবীত এনেধৰণেই বিশাল জোৰ সমদল উলিয়াইছে। এই ৰংঘৰৰ বাকৰিৰ পৰা মই দেখুৱাইছোঁ কেইবা শতাধিক পুৰুষ মহিলা তথা আবাল বৃদ্ধা বনিতা আজি জোৰ লৈ এনেধৰণে ৰাজপথ উত্তাল কৰিছে আৰু এই ৰাজপথ উত্তাল কৰাৰ মূল কাৰণেই হ'ল জনজাতিকৰণৰ দাবী। কাৰণ বছৰ বছৰ ধৰি জনজাতিকৰণৰ দাবী জনাই আহিছে টাই আহোম যুৱ পৰিষদে, কিন্তু ইয়াৰ পিছতো কোনো এখন চৰকাৰে গুৰুত্ব নিদিলে আৰু যাৰ বাবে আজি এই শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰ বাকৰিৰ পৰা এনেধৰণে জোৰ সমদল উলিয়াইছে। এয়া মই দেখুৱাইছোঁ হাতে হাতে এই জনগোষ্ঠীয় মহিলা যুৱতীসকলে হাতে হাতে প্লে কাৰ্ড লৈ টাই আহোম যুৱ পৰিষদ জিন্দাবাদ, জনজাতিকৰণ আমাক লাগিবই, বিজেপি চৰকাৰ হাই হাই আদি শ্লোগান দি উত্তাল কৰিছে ৰাজপথ। আৰু ইয়াত যিসকল আছে বিষয়ববীয়া মই তেওঁলোকৰ ভাষ্য ল'ম। বিশেষকৈ ইয়াত নেতৃত্ব লৈছে টাই পাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি দিগন্ত তামুলী। তাৰ পূৰ্বে মই এগৰাকী মহিলাৰ ওচৰলৈ আহিছোঁ। হয়, ইতিমধ্যে আমি আমাৰ এটাই দাবী যে চৰকাৰে আমাক আমাৰ জনজাতিকৰণ প্ৰদান কৰিব লাগে। তেওঁলোকে আমাক বিগত কংগ্ৰেছ চৰকাৰে আমাক বহুত অৱহেলিত কৰিলে। আমি এতিয়া কাৰ ওপৰত আশ্ৰয় ৰাখিম? আমাৰ আস্থা অকল বিজেপি চৰকাৰৰ ওপৰত বৰ্তমান আছে। ইতিমধ্যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে তেওঁলোকে কিবা এটা 25 নৱেম্বৰত কিবা এটা আমাক ৰিজাল্ট দিব আৰু আমি তালৈ আশাবাদী। মুঠতে আমি ৰাজপথলৈ যেতিয়া ওলাই আহিছোঁ আমাৰ জনজাতিকৰণ আমাক দিব লাগিব। যদি নিদিয়ে আমি আকৌ ডাঙৰ জংকী আন্দোলন কৰিবলৈ বাধ্য হ'ম। প্ৰত্যেকবাৰেতো চৰকাৰে প্ৰতাৰণা কৰি আহিছে দিম বুলি, কিন্তু আজি পৰ্যন্ত দিয়া নাই। 2026 আগত যদি চৰকাৰে যদি জনজাতিকৰণ প্ৰদান নকৰে আমি কোনো মহিলা দল সংগঠন আমি কোনো শান্তিত বহি নাথাকোঁ, ধৰ্ণা দিবলৈ ৰাজপথলৈ ওলাই আহিম। আৰু মই বৰ্তমান দিগন্ত তামুলী আছে, মই দিগন্ত তামুলী কেন্দ্ৰীয় সভাপতি টাই পাৰ, মই ভাষ্য ল'ম। চাওক যে আমাৰ টাই আহোমকে ধৰি 6 জনগোষ্ঠীৰ জনজাতিকৰণ এটা দীৰ্ঘদিনীয়া দাবী। টাই আহোমসকলে দীৰ্ঘদিন ধৰি আমি জনজাতিকৰণ আমি বিচাৰি আছোঁ। আৰু যদি আমাৰ কেৱল নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ যদি আহিলা হিচাপে আমাক লৈ থাকে তেতিয়াহ'লে কিন্তু কোনোদিনে তেওঁলোকে কিন্তু এয়া মানে সফল হ'ব নোৱাৰিব। কাৰণ আমি আগতে দেখিছোঁ প্ৰত্যেকটো নিৰ্বাচনৰ আগত তেওঁলোকে প্ৰতিশ্ৰুতি দিয়ে আমাৰ ভোট লয় আৰু নিৰ্বাচনৰ পাছত তেওঁলোকে আমাৰ প্ৰতিশ্ৰুতি পাহৰি যায়। গতিকে এয়া আজি হকিয়াই দিব বিচাৰিছোঁ আমাৰ এই যি জোৰ সমদল কাৰ্যসূচী, এই জোৰ সমদলৰ যোগেদি আমি হকিয়াই দিব বিচাৰিছোঁ। আজি আমাৰ শিৱসাগৰত এই কাৰ্যসূচী হৈছে, আজি ডিব্ৰুগড়ত হৈছে, আজি সোণাৰীত হৈছে, অহাকালিলৈ 6খন জিলাত হ'ব, অহা পৰহিলৈ 3 তাৰিখে আৰু 6খন জিলাত এই জোৰ সমদল কাৰ্যসূচী হ'ব। গতিকে যেতিয়ালৈকে আমি জনজাতিকৰণ নাপাওঁ তেতিয়ালৈকে আমি ক্ষান্ত নহওঁ, আহোম জনগোষ্ঠী ক্ষান্ত নহয়। আৰু 2026 চনৰ অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে যদি আমি জনজাতিকৰণ নাপাওঁ তেতিয়াহ'লে কিন্তু আমি টাই আহোম জনগোষ্ঠীয়ে বিকল্প ৰাজনীতি কৰিবলৈ আমি বাধ্য হ'ম। হয়, ইয়াৰ মই দেখুৱাইছোঁ শিৱসাগৰ ৰংঘৰ বাকৰিৰ পৰা এনেধৰণেই সহস্ৰাধিক টাই আহোম যুৱ পৰিষদৰ কৰ্মী তথা বিষয়ববীয়া উলিয়াইছে জোৰ সমদল। এয়া মই দেখুৱাইছোঁ যে ৰাজপথ তেওঁলোকে উত্তাল কৰিবলৈ বাধ্য হৈছে। আৰু এয়া মই দেখুৱাইছোঁ যে শিৱসাগৰ চহৰৰ মাজমজিয়ালৈ এনেধৰণে জোৰ সমদল কৰি তেওঁলোক যাবলৈ সাজু হৈছে। এয়া কাৰণ দীৰ্ঘদিন বছৰ বছৰ ধৰি টাই আহোম যুৱ পৰিষদে জনজাতিকৰণৰ মৰ্যাদা প্ৰদানৰ দাবী জনাইছে, কিন্তু ইয়াৰ পিছতো সেই দাবী পূৰণ কৰা নাই চৰকাৰে, যাৰ বাবে মই দেখুৱাইছোঁ পিছফালৰ পৰিৱেশটো দেখুৱাম। এয়া দেখুৱাইছোঁ যে দেখিছে কেইবা শতাধিক পুৰুষ মহিলা তথা যুৱক যুৱতী সকলো ওলাই আহিছে, জনগোষ্ঠীটোৰ সকলো ওলাই আহিছে আৰু টাই আহোম জনগোষ্ঠীক শীঘ্ৰেই জনজাতিকৰণৰ মৰ্যাদা প্ৰদানৰ দাবী জনাইছে। অন্যথা 2026 চনত উচিত প্ৰত্যুত্তৰ চৰকাৰক দিয়া হ'ব বুলিও সকিয়নি দিছে টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি দিগন্ত তামুলীয়ে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।